দে মোৰ ভয় লাগিছে দেই কোনে তুমি আঁকিছা তুমি বুলি কৈ পাইছো দেই আপুনি আঁকিছে ন হয় হয় আপোনাৰ ঘৰ মোৰ ঘৰ নলনি নলনি কৰিছে হয় 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 বহুত ধন্যবাদ দেই বহুত বহুত ধন্যবাদ পোহৰ উঠিছে নে এই দাদা উঠিছে নাই তিনি ঘণ্টা হৈ গ'ল বহুত খেতি ফুৰিছোঁ লগ পোৱা নাই একদম ক্ষমা কৰিব দেই মই মানে কি ক'ম আৰু আজি একো নাই ব্যস্ততা আছে হয় 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 গম পাইছোঁ ক্ষমা কৰিব দেই বহুত ধন্যবাদ বহুত ধন্যবাদ বহুত ধুনীয়াকৈ আৰু কৈ দিয়ক ইমান হাজাৰ জনগণ আজি আহিছে লাখৰ ওপৰত আহিছে ইয়াতে কিমানখিনি আপোনাক সম্ভাৱনা জ্ঞাপন কৰিব আহিছে সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে ইয়ালৈ আহিছে সকলো তেওঁলোককতো ধন্যবাদ জনাইছোঁ আৰু লগতে যিসকলে দূৰৰ পৰাই আমাক চাই আছে আজি তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনালোকৰ উপস্থিতিয়ে যিসকলে আহিছে তেখেতলোকক কৈছোঁ আপোনালোকৰ উপস্থিতিয়ে আমাৰ চোতাল পবিত্ৰ কৰিছে আমাৰ আদ্যশ্ৰাদ্ধখন সফল কৰি তুলিছে বুলি আমি অনুভৱ কৰিছোঁ মই মোৰ মানুহজনক কেতিয়াও মৃত্যু হৈছে বুলি মই আচলতে ভবা নাই ধৰি লোৱা নাই তেখেতৰ মৃত্যু হৈছে বুলি ভাবিলে হয়তো মই জীয়াই থাকিবলৈ মোৰ কাৰণেও বহুত কষ্টকৰ হ'ব সেইবাবে তেখেত জীয়াই আছে বুলিয়ে ধৰিছোঁ আৰু আপোনালোকেও তেখেতৰ গীতবোৰ শুনিব গীতৰ সাৰমৰ্মবোৰ বুজি পাব আৰু তাৰ সাৰমৰ্ম বুজি পালেই মই ভাবোঁ আচলতে তেখেতৰ গীতবোৰ সফল হৈছে বুলি ভাবিম মানুহজনলৈ ইমান মৰম কৰাৰ বাবে আমাৰ পৰিয়ালটো ইমান দুখৰ বেলিকা সকলোৱে আহি থিয় দিয়াৰ বাবে সকলোলৈকে ধন্যবাদ যে কিমান সাহসী কৰি তুলিছে আমি ভাষাৰে বুজাব নোৱাৰো মই বাৰে বাৰে কৈছোঁ এষাৰ কথা আৰু আমাৰ পৰিয়ালটোক আপোনালোকে আশীৰ্বাদ কৰিব ল'ৰাটোকো আশীৰ্বাদ কৰিব ময়ো যাতে সাহসেৰে মূৰ তুলি থিয় হৈ থাকিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব আৰু আমি যদি সমস্তৰে কওঁচোন ৰাজীৱ দাৰ এটা ভাল লগা শব্দ যিটো তেখেতৰ হয়তো আটাইতকৈ ভাল লগা এটা বাক্য সকলোৱে সমস্তৰে ক'ব দেই জয় আই অসম এক মিনিটৰ কাৰণে ৰাখিব কৈছোঁ অৱদান আমাৰ বাইকুৰি ফালৰ পৰা প্ৰথম দিনাখনৰ পৰা এই যাত্ৰাটোত আমাক সহযোগ কৰি আছে সাহস হৈ তেওঁলোকে থিয় হ'ব খুজি আছে প্ৰত্যেকটো দিনেই তেওঁলোকে আমাৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে বাইকুৰি ইতিমধ্যে বাৰ্তাটো আপোনালোকে গম পাইছে